তেতিয়াহ'লে ভাবোঁ সেইটোৱে মোক কৈছে তেতিয়াতে দেখিছিলোঁ তেতিয়াহ'লে মইতো অকণ 200 মান ক্ৰছ কৰিব লাগিছিল তেনেকৈ কয় তেতিয়াতে দেখিছিলোঁ আপুনি আজিও তেনেকেই আছে আমাক অভিনয় কৰি আছোঁ আমি আমাক ৰাস্তাত পালে মাতে সেইটোৱেইতো আনন্দ আমি আৰু এক্টৰবিলাকৰ বেলেগ কি আছে টকা পইচাটো নাই তেখেতৰ সেই নাটক এখনত মই এটা কেৰেক্টাৰ শিশুৰ কেৰেক্টাৰ কৰিছিলোঁ আৰু তেতিয়া মানে মই তেতিয়া শ্ৰেষ্ঠ শিশু শিল্পী পাইছোঁ কিন্তু তাতো এটা কথা আছে শিশু শিল্পী আৰু বাকী নাছিলে অকল ময়ে আছিলোঁ অভিনয় কৰে সেইকাৰণে মোকে দিলে নেকি নমস্কাৰ মই সাগৰিকাই মনৰ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এজন অভিনেতা যিজন অভিনেতাক এটা সময়ত যেতিয়া ভাড়াঘৰ নামৰ এখন সিৰিয়েল চলি আছিল সেই সিৰিয়েলখন চলি থাকোতে সকলোৱে প্ৰায় সকলোৱে কলিতা পুলিচ বুলি জানিছিল আৰু তেখেতক পুলিচ বুলিয়ে বহুতে ৰাস্তাই ঘাটে মাতিছিল আৰু সকলোৰে বাবে তেখেত কলিতা পুলিচ আছিল এখন হাঁহি থকা এখন মুখেৰে সৈতে আৰু সকলোৰে বাবে এক আনন্দৰ পৰিচয় আছিল কলিতা পুলিচ আৰু তেখেত হৈছে মনমোহন বৰুৱা তেখেত আজি আমাৰ অনুষ্ঠানত তেখেতৰ সৈতে কিছু কথা পাতিম তেখেতৰ জীৱন আৰু অভিনয়ৰ সম্পৰ্কে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো মোৰো তোমাৰ এই অনুষ্ঠানটোলৈ শুভেচ্ছা থাকিল থ্যাংক ইউ বাকিটো দেখাত ভালে লাগিছে আপুনি একদম সেই আগতে কলিতা পুলিচ কৰি থাকোতে যিটো আছে এতিয়াও একেই আছে অকনো বেলেগ হোৱা নাই মানে ইমান একে থকাৰ কাৰণ কি ৰাজ কি মানে ৰহস্যটো কি ৰহস্যটো বৰ বিশেষ হেৰি নাই অকণমান শৰীৰটোৰ প্ৰতি যত্ন লৈ থাকোঁ আৰু ৰাতিপুৱা হওক আবেলি হওক খোজ চোজ কাঢ়া খোৱা লোৱা ভালকৈ কৰি থকা সেনেকৈ থকাৰ কাৰণে মানুহবিলাকে এতিয়া কয় এই আপোনাৰ যেতিয়াই দেখিছিলোঁ আমি তেনেকেই আছে কেতিয়াবা কিছুমান বয়সস্থ মানুহো কয় এই আপোনাক সেই তেতিয়াতে যে দেখিছিলোঁ মই তেতিয়াহ'লে ভাবোঁ সেইটোৱে মোক কৈছে তেতিয়াতে দেখিছিলোঁ তেতিয়াহ'লে মইতো অকণ 200 মান ক্ৰছ কৰিব লাগিছিল তেনেকৈ কয় তেতিয়াতে দেখিছিলোঁ আপুনি আজিও তেনেকেই আছে সেইটো মনটো ভাল লাগে কিন্তু তেনেকুৱা মানুহ ভাবিলে ভাৱ হয় তাৰমানে মোৰ বহুত বয়স হৈ গৈছে নেকি মোক যে আকৌ কিছুমান মানে ডেকা মানে কি আৰু এই জাষ্ট বিয়া পাতিছে বা এই সৰু বাচ্চা এটাৰ বাপেক বা মাক বা অকমান কোনোবা কলেজৰ কোনোবা প্ৰফেচাৰ কোনোবা এনেকুৱা মানে অকমান ইয়াং আৰু কিন্তু মানে এই টিনেজো নহয় দেই টিনেজ ক্ৰছ কৰিছে আৰু তেনেকুৱা মানুহে যে মোক কয় আপোনাক যে মই সৰুৰে পৰা আপোনাৰ অভিনয় চাইছো মই অলপ সময় সৰুৰে পৰা চাইছো বুলি ক'লে যেতিয়া মানে ভাড়াঘৰ কৰিছিল তাৰ আগৰ কথা কৈছে বুলি মোৰ ভাল লাগে কিন্তু তেওঁলোক হৈছে গুৱাহাটীৰ বাহিৰৰ গতিকে তেতিয়াতো অকল গুৱাহাটীতে টিভি আছিলে গতিকে তেওঁলোক বাহিৰৰ যিহেতু ভাড়াঘৰৰ পৰাহে মোক দেখিছে তেওঁলোকে সৰুৰ পৰা চাইছে বুলি কৈ দিয়াৰ লগে লগে তথাপিও তোমাৰ চিনেমা আগত মানুহে চাইছে চিনেমা চাইছে কিন্তু ৰিক্সালা চিনেমা চাই মানুহে যি অভিনয় কৰি গৈছা এইটো মানুহৰ মনত থাকি গৈছে তথাপিও মই যিটো কৈছো তোমাৰো সেইটোৱে একে ভাড়াঘৰৰ পৰাহে মানে মানুহে চিনাকি তেতিয়া তোমাৰ বেছি হেৰি হৈছে হয় হয় সেইটোৱে আৰু সেইটোৰ পৰাই মানে বেছি চিনাকিটো হৈ গ'ল এই যে আপোনাক যে কলিতা পুলিচ বুলি মাতে চবে মানে কেতিয়াবা অশান্তি নালাগে নে অশান্তি নালাগে কাৰণ ধৰা কিছুমান মানুহে আমাক একচুৱেলি বহুত ভাল পায় বিশেষকৈ এক্টৰবিলাকক আমি মানে অশান্তি লাগিলেও আমি অশান্তিটো আমি দেখাব নালাগে মোৰ মতেদি দেই কিন্তু কিছুমান মানুহে প্ৰগ্ৰেম চগ্ৰেম কৰিব গ'লে মদত খাই সাৱতে আপোনাক মই কাৰণে মই পাগল গোটেই একদম গালি চালি চুমা খাই লেলুটি লাগি যায় কিন্তু তথাপিও তুমি একো কৰিব নোৱাৰা মানে তেওঁৰ মনত মানে ধৰা ভাল পাইছে আমাক ভাল পায় সেইকাৰণে আহে অশান্তি লাগিলেও তোমাৰ সেইটো শান্তি বুলিয়ে ভাবিলো তেতিয়া ভালো লাগে মানে মানুহবিলাকে আমাক অভিনয় কৰি আছো আমি আমাক ৰাস্তাত পালে মাতে সেইটোৱেইতো আনন্দ আমি আৰু এক্টৰবিলাকৰ বেলেগ কি আছে টকা পইচাটো নাই আমাৰ এই ৰাইজৰ মৰমটোৱে আমাৰ সম্পত্তি এই যে অভিনয় আৰম্ভ হ'ল এই অভিনয় তাতে আকৌ হাস্যমধুৰ চৰিত্ৰ এইটো কিয় ভাল লগা হ'ল অভিনয়টো ভাল লগা হ'ল কিয় মই একচুৱেলি অভিনয় মই আগতে সৰুতে সেই 80 মানত হ'ব আৰু মই তেতিয়া 4 নে কিমান হেৰিত পঢ়ি আছো তেতিয়া মানে তোমাৰ এই শিশু চৰিত্ৰ তাত অভিনয় কৰিছিলোঁ প্ৰথম মানে
তেখেত আজি ঢুকাল, মোৰ ছাৰে আছিলে ফুলা তালুকদাৰ বুলি, তেখেতৰে ডাইৰেকশ্যনত কৰিছিলোঁ মোৰ শ্ৰদ্ধা। তেখেতৰ তাতে কিন্তু আমি বহুত শিকিছিলোঁ। এই তেখেতৰ সেই নাটক এখনত মই এটা কেৰেক্টাৰ, শিশুৰ কেৰেক্টাৰ কৰিছিলোঁ, আৰু তেতিয়া মানে মই শ্ৰেষ্ঠ শিশু শিল্পী পাইছোঁ। কিন্তু তাতো এটা কথা আছে, শিশু শিল্পী আৰু বাকী নাছিলে, অকল ময়ে আছিলো। সেইকাৰণে মোকে দিলে নেকি? এইটো কেতিয়া, কিমান তেতিয়া কিমান বয়স? 80 চনৰ মানৰ হ'ব। আচ্ছা আচ্ছা, তেতিয়া কিমান বয়স? তেতিয়া 4 মানত আছো নেকি। মানে এলপি স্কুল। এনেকুৱা। স্কুল ক'তনো? স্কুল মোৰ হেৰিত, মোৰ নলবাৰী জিলাৰ মোৰ বৰবৰী, মোৰ য'ত জন্মস্থান। আচ্ছা, বৰবৰী, নলবাৰী। তাৰ পিছৰ পৰ্যায়ত আহি গুৱাহাটী পালো। গুৱাহাটীত স্থায়ীভাৱে থাকিলো, থাকি পেলাই তেতিয়া মানে আৰু নাটক চাটক নামতে পাগল। এই আৰু নাটকৰ বহুত ৰিহাৰ্চল এইবিলাকে কৰি থাকো আৰু। ঘৰত একো নকয় নে এই নাটক কিয়? ঘৰৰ মানুহে একো নকয়, কিন্তু সেই ৰাস্তাত বেগটো ওলাই লৈ গলেহে কয়, বোলে ক'ত যোৱা? এই নাটক আছে। এতিয়াও কি নাটকে কৰি আছা? তেতিয়া মানে এনেকে কয় আৰু মানুহে। মনটোত তেতিয়া দুখো লাগি যায়, কি কৰি আছো? নাটকে কৰি আছো বুলি যে কয়, এইটো কি বেয়া বস্তু নেকি? কিন্তু তথাপিও ধৰা আমি কৰি আছো, মানে বাদ দিয়া নাই। নাটক কৰিছো, যথেষ্ট নাটকৰ লগত কষ্টও কৰিছো। এনেকুৱা ৰেকৰ্ড আছে তোমাৰ, ৰবীন্দ্ৰ ভৱনৰ পৰাই 6 মাইললৈ খোজকাঢ়ি যাওঁ ৰাতি। তেতিয়া মানে গাড়ী মটৰ নাথাকে। ৰাতি ৰিহাৰ্চল যেনে ষ্টেজ ৰিহাৰ্চল হয়, তুমিতো জানাই, নিজে এইবিলাক কৰি থকা মানুহ। ষ্টেজ ৰিহাৰ্চল হলে এনেকে তেতিয়া মানে পৰিস্থিতিও বেয়া, মানে 7টামান বজাত, 7:30মান বজাত গুৱাহাটীত গাড়ী চাড়ী বন্ধই হৈ যায়। আৰু তেনেকে নাপালে আৰু আমি গ্ৰুপ হিচাপে খোজকাঢ়ি আহো আৰু। ৰবীন্দ্ৰ ভৱনৰ পৰা একদম 6 মাইললৈকে। বহুত, আমি এনেকুৱা বহুত গৈছো, মালিগাঁৱৰ পৰা খোজকাঢ়ি আছো। নাটক কৰিব গৈ কম্পিটিশ্যন কৰিব গলো, যাই পেলাই তাৰপিছত তোমাৰ গাড়ী চাড়ী নাই, কিনকিনীয়া বৰষুণ দি আছে, গোটেই গ্ৰুপটো, মই আছো, মীনা ইন্তি আছে, আমাৰ হেৰি বিজিত আছে, চন্দন আছে, কৃপাল কলিতা, আমি এইবিলাক গোটেই ৰাতি খোজকাঢ়ি আহিছো ইয়ালৈ। আচ্ছা, আপোনালোকৰ মানে এই গ্ৰুপটো যে, এই বিজিত দা, আপুনি, মীনা বাৰু গ্ৰুপৰ মানে বুলিয়ে কৈছো আৰু, মীনা হওক, চন্দন দা, তাৰপিছতে ৰাজীৱ দা, আপোনালোক এই গ্ৰুপটো মানে এতিয়াৰ গ্ৰুপ নহয়, মানে আপোনালোকে একদম সেই গুৱাহাটীৰ আৰম্ভণিৰ পৰা আছো আমি। এইটো আমাৰ এই গ্ৰুপটো 93 মানৰ পৰা আছো আমি, এই গ্ৰুপটো গোটেই গ্ৰুপটো। যেতিয়া গুৱাহাটীত তেতিয়া নাটক কৰিব আহো, আৰু নাটক কৰিব আহিলে তেতিয়া নাটক চাটক কৰো। আমাৰ চন্দন বৰুৱা, সি অলপ গুৱাহাটীত তাৰমানে নাটকৰ হেৰিটো তাৰ অলপ আছিলে, মইতো তাৰ পিছে পিছে ঘূৰি থাকো। সি কয় আহি থাকা, তেতিয়া মানে তুমি মাতা আৰু আহি থাকা মোৰ লগত। তাৰপিছত তাৰ লগত গৈ বহুত নাটক কৰিছো। সি তাৰমানে গুৱাহাটীৰ বিভিন্ন, সিও এটা বিৰাট নাটক পাগল মানুহ। এতিয়াও আমিতো কওঁ যে ইমান নাটক কৰে এই হেৰিটো, চব গোটেই ঘূৰি ফুৰে নাটকৰ নামত। ময়ো সেই গুৱাহাটীত আহি, কিন্তু তেতিয়া মেইনলি মই তাৰ লগতে আছিলো, নাটকৰ লগত জড়িত। গুৱাহাটীলৈ মানে নাটক কৰিবলৈ গুৱাহাটীলৈ অহা হ'ল? নহয়, নাটক কৰিবলৈ অহা নহয়, মই তেতিয়া চাকৰি সূত্ৰে গুৱাহাটীলৈ আহো। চাকৰি সূত্ৰে গুৱাহাটী, কিন্তু চাকৰিৰ মনোযোগ নাছিলে, কিন্তু আছিলে। কিন্তু যেতিয়াই নাটকৰ হেৰিত সোমাই গলো, তেতিয়া মানে হেৰি হৈ গল। পিছততো চাকৰি ৰিজাইন দিলো, ৰিজাইন দি পেলাই এতিয়া আৰু এইবিলাকে কৰি আছো আৰু। কিন্তু এই যে ইমান নাটকৰো ধৰক মানুহ নাটক এক্টিং কৰিবলৈ আহে, তেতিয়া হিৰো কৰিবলৈ এটা মন যায় ন, যে হিৰো কৰিম বা নাটকৰ যিটো মেইন কেৰেক্টাৰ সেইটো কৰিম। কিন্তু যে এতিয়াহে কমেডিৰ এটা বেলেগ ধৰণৰ বজাৰ হৈছে, কিন্তু তেতিয়াতো নাছিল ন? নাছিলে তেতিয়া এনেকুৱা ধৰণৰে কেৰেক্টাৰ মই কৰিম বুলি কিয় ভবা হৈছিলে? নহয়, একচুৱেলি মই, তুমিতো নিজে জানা গুণাকৰ দাক আমি তেতিয়া গুণাকৰ দা বুলি হেৰি কৰো। গুণাকৰ দাৰ লগতো আমি বহুত নাটক কৰিছো, কিন্তু মই আগৰ চোৱাত কিন্তু মই একদম চিৰিয়াছ কেৰেক্টাৰ কৰিছিলো। চিৰিয়াছ কেৰেক্টাৰ। তাৰ পিছৰ কথাৰ হেৰিত যাই পেলাই মানে তোমাৰ এই মানে কমেডি হেৰিটোত সোমাই গলো। সোমাই যোৱাৰ কাৰণে মানে এইবিলাক কেৰেক্টাৰে মাতে ফক্কৰ কৰিব। এইখিনি ফক্কৰ কৰিব বুলি কওঁতে মোৰ মনত পৰিছে, আগতে ৰাজুদাই কয়, এই যে খিচিৰি বুলি এটা গ্ৰুপ খুলি পেলাই যে শ্ব' কৰিবলৈ যোৱা হ'ল, আচ্ছা, তেতিয়া বিভিন্ন জনৰ বিভিন্ন মন্তব্য, এতিয়া আপোনাক বিৰাট ভাল পায়,
কিন্তু সেই ভাল পোৱাৰ যিটো বহিঃপ্ৰকাশ সেই বহিঃপ্ৰকাশটো কেনেকুৱা মানুহৰ তেতিয়া মানে সেই মানে ধৰক কেতিয়াবা জানেই আমাক কমেডি কৰা মানুহবিলাকক বৰ ধুনীয়া ফাল্টু কৰে আপুনি বিৰাট ফক কৰে সেনেকুৱা ধৰণৰ কথাবিলাক কয় একচুৱেলি তেওঁলোকে বুজাব নোৱাৰে যে কেনেকে কম কথা কয় মানুহজনক তাৰমানে অতি ভাল পায় এনে সেইটো সময়ত ৰাজু দাহঁতৰ লগতো আমি একেলগে ভাড়া ঘৰ কৰিছিলো আজি ৰাজু দা আমাৰ মাজত নাই যদি আমাৰ বহুত মানে এটা ডাঙৰ ক্ষতি হৈছে আৰু ৰাজু দাৰ লগত থাকিলে মানে তেতিয়াতো নিজে বহুত কথা শিকিব পাৰি মানে একদম চিৰিয়াছ হৈ যে কিছুমান ডাইলগ দিয়ে কিন্তু অডিয়েন্সে মানে সেইটোক মানে তেখেতে চিৰিয়াছলি কৈছে কেনেকৈ ৰস পায় ৰাজু দাৰ লগত কিন্তু সেইবিলাক কথাও আমি বহুত শিকিছো সেইটো সময়ত আৰু খিচিৰিটো আমি কি হ'ল আগতে এনি টিভি যেতিয়া আছিলে এনি টিভিত তাৰমানে আমাক এটা শ্ব' কৰিব মাতিছিলে তেতিয়া খিচিৰি তেতিয়া চাকৰি চলি আছে তেতিয়া মানে খিচিৰিখন আমি তেতিয়া কৰো প্ৰথম এটা এপিছড কৰোতে আমাৰ মোটামুটি তেতিয়া একদিনেই গৈছিলে এদিন আমি এখন হস্পিটেলত আমি কৰিছিলো এই ৰাতিপুৱা 8টা মান বজাত সোমাইছো নেক্সট ডে ৰাতিপুৱা 8টা বাজি গৈছে এটা এপিছডত তাৰপিছত আমি সেইবিলাক শ্ব' তাৰমানে তেতিয়া মানে জাষ্ট আমি খিচিৰি এন্ট্ৰি হৈছে আৰু এনি টপিক আমাৰ পুলকদাৰ যে ল'ৰা আমাৰ আমাৰ তেতিয়া মানে সিয়ে মাতিছিল আমাক খিচিৰি গ্ৰুপটোৰ কাৰণে সি প্ৰথম অৱস্থাত মাতি শ্ব'টো চাই সি অলপ ক্ৰিয়েটিভ কামবিলাক বেছি কৰি থাকিব যে এইটো শ্ব' এনেকৈ লাষ্টত সিয়ে কৈছে শেষত যেতিয়া আমি নিজে কৰিলো সি নিজে কৈছে তোমালোকৰ মতে কৰা আৰু মই আৰু ইয়াত নোসোমাও তাৰমানে আমি পিছত কি কৰিলো মানে আমাৰ হেৰি যিমান সময় আমাৰ শ্বুটিং টেলিকাষ্ট হ'ব আমাৰ শ্বুটিঙো সিমান সময় কোনো কাট নাই স্ক্ৰিপ্ট নাই আমাৰ মানে স্ক্ৰিপ্ট কেতিয়াও নাছিল আমি আগদিনাখন এসপ্তাহৰ আমাৰ শুক্ৰবাৰে টেলিকাষ্ট হয় আমি শুক্ৰবাৰে গোটেই চাই ল'ম যে এই সপ্তাহটোত কেনে ধৰণৰ মানে চিটুৱেশ্যন হৈছিলে পলিটিকেল হওক সামাজিক হওক সেই চব চাওঁ মানে বাৰ্নিং টপিক কি টপিক হয় কিন্তু আমি সেইটো আমি শুক্ৰবাৰে শ্বুটিং কৰি গধূলি বাজি যায় তাৰমানে আৰু তাত মানে এডিটিং কৰিব বিশেষ এডিটিং কৰিব লগা নাথাকে আমাৰ স্ক্ৰিপ্ট নিজৰ আৰু স্ক্ৰিপ্ট মানে কি আমাৰ লিখা স্ক্ৰিপ্ট নাই এতিয়া মই যদি আমি 3টা 4টা আমি থাকো এইটো কোনোবা মই যদি পুলিচৰ কেৰেক্টাৰ কৈছো ৰাজীৱে যদি কিবা চোৰৰ কেৰেক্টাৰ কৈছে মই আমাৰ কেৰেক্টাৰকেইটা ভাগ কৰি লওঁ লৈ পেলাই টপিকটো লওঁ যে আজি এইটো টপিক আৰু আমাৰ কেমেৰা যিয়ে চলা আমি তেওঁলোকক চিগনেল এটা দিয়া যায় 5 মিনিট হলে তাৰ আগতে এটা এনেকে থাপ্পৰ মাত দিলে হৈ গ'ল শেষখিনি মিলাই দিওঁ এই কেমেৰা মানে চাই থাকে এই ঘড়ীটো যাই পেলাই ঠিক 4 মিনিট ক্ৰছ হোৱাৰ লগে আমাক এটা এনেকে দিলে আমি গম পাওঁ যে শেষ কৰিব হৈছে আমি তাৰ পিছত গোটেই মুখনিটো মাৰি দিওঁ আৰু সেনেকে আমি 3টা 4টা মান টপিক লওঁ এদিনত আমি আৰু যাতে এই আমাৰ টপিক বিলাক আছিল আমাৰ যাতে এটা মেছেজো পাই পাব্লিকে সেইটো আমি বেছি গুৰুত্ব দিছিলো এই যে স্ক্ৰিপ্ট নাথাকে লগে লগে যে গৈ থকা যায় আত হেৰাই নাযায় না আত হেৰাই নাযায় কেতিয়াবা ধৰা মই বিজিতে বেছিকে ক'লে মোক তেতিয়া আমি তই কৈ থাকিনে মোকো ক'ব দিবি অঞ্চত তই কৈ থাকিনে মোকো ক'ব দিবি যে মোক দুটা কওঁ কিবা তই অলপ মনে মনে থাক দে মনে মনে আছো অঞ্চত কৈ দিলে তাৰপিছত আৰু টপিকটো টানি আনিলো আনি পেলাই এনেকে এতিয়া মই কেতিয়াবা খুব হেৰি কৰি তই ইমান চিঞৰ বাখৰ কৰিবি না আমিও কৰিম ইয়াতে তই আমি নকওঁ তেতিয়া মই গম পালো যে মই লিংকটো হেৰাই গৈছে তেতিয়া মই লগে লগে হ'ব দে এনেকেই তাৰমানে আমি ষ্টৰিবিলাক কৰিছিলো আৰু তেতিয়া তাৰমানে ইটোৱে গম পাই যায় তাৰমানে গম পাই যায় আমি লাইনটো গম পাও যাওঁ লাইনৰ বাহিৰত গৈছো আৰু টাইমত শেষ কৰিব লাগিব আৰু আমাৰ পলিটিকেল চেটাৰটো বেছি আছিলে আমাৰ মানে আমি চাইছিলো কি আজি ৰাতি এতিয়া কেতিয়াবা কি হয় এই শুক্ৰবাৰে আমি শ্বুটিংটো কৰি দিলো কৰি দিয়াৰ পিছত যদি আবেলি গধূলি 7-8টা বজাত বাজে আমাৰ শ্ব'টো আছিলে কিবা কাৰণত দিনৰ ভিতৰত যদি সেইখিনি আৰু পলিটিকেল কিবা এটা ওলাই গ'ল আমি লগে লগে আৰু গোটেইকেইটা লগ লাগি সেইটো শ্বুটিং কৰি আমি 8টা বজাৰ আগত টাইম যদি পাই যাওঁ আমি সেইটো সোমাই দি আমি হেৰি কৰি দিলো এডিটিং কৰি বজাই দিলো তাৰমানে ডেইলিটো আমি ডেইলি কৰিবৰ কাৰণে চাইছিলো সেইকাৰণে খিচিৰিটো অৱশ্যে মানুহে লৈছিলে একদম প্ৰেজেণ্ট হেৰিবিলাকৰ ওপৰতে কৰিছিলো চলি থাকে তেতিয়া সেই গ্ৰুপটোত কোন কোন আছিলে মই আছিলো বিজিত আছিলে কমল দা আৰু ৰাজীৱ কমল সিং তেতিয়া বাকী কেইজনে চাকৰি কৰিছিল নাই নহয় তেতিয়া চাকৰি কাৰো নাই
চাকৰি কাৰো নাই তেতিয়া পিছত বিজিতে পালে অ। 2016 সি ভেটেনেৰী ডক্টৰটো সি পালে আৰু সেনেকে সি চাকৰিটো পালে আৰু তেতিয়ালৈ আমাৰ চলি আছিল কিন্তু এই ব্যস্ততাটো বাঢ়ি গ'ল তেতিয়া বিজিত কোকৰাঝাৰত সি যাব লগা হ'ল ৰাজীৱো এতিয়া তাৰ নিজৰ জেগাতে সি এখন ধুনীয়া হেৰি ৰিচৰ্ট এখন খুলিছে তাত ধুনীয়া মানে এতিয়া আৰু তাৰপিছত ধৰা পাৰিবাৰিক ভাৱেও সাংসাৰিক বহু মানুহবিলাক জড়িত হৈ গ'ল হয় সেইকাৰণে অকমান হেৰিটো অলপ কম আৰু